পশেকজোৰা সত্ৰীয়া নৃত্য আৰু বৰগীত কৰ্মশালা সফলভাৱে সম্পন্ন। কেন্দ্ৰটিয়ে সাংস্কৃতিক সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে। ডিব্ৰুগড়ৰ কদমনী কীৰ্তন ঘৰত অনুষ্ঠিত হৈ আহিছিল এই কৰ্মশালা। যোৱা 14 জুলাইত শুভাৰম্ভ ঘটা কৰ্মশালাখনিৰ অন্ত পৰিল 28 জুলাইত। ডিব্ৰুগড় সত্ৰীয়া কলাকৃষ্টি কেন্দ্ৰৰ দ্বাৰা আয়োজিত এই কৰ্মশালাত ভাগ ললে প্ৰতিভা সম্পন্ন বহুতো শিল্পীয়ে। সামৰি লোৱা হৈছিল ভাওনাও। উক্ত সম্বৰ্ধনা অনুষ্ঠানত ডক্টৰ শশীকান্ত শইকীয়া, ডক্টৰ উৎপল শৰ্মা, ডক্টৰ হৰিনাৰায়ণ দত্ত আদিকে ধৰি বহু ব্যক্তি উপস্থিত থাকে। সদ্য সমাপ্ত কৰ্মশালাখনিত 3 কোটিৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অনুশীলন গ্ৰহণ কৰে। কলাকৃষ্টি কেন্দ্ৰৰ ডিব্ৰুগড়ৰ তৰফৰ পৰা 14 জুলাইৰ পৰা 28 জুলাই, আজি 28 জুলাই আমি 14 দিনীয়া কাৰ্যসূচীৰে সত্ৰীয়া নৃত্যৰ বৰগীত আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালা দিছিলোঁ। সত্ৰীয়া নৃত্য বুলি কওঁতে আচলতে আমাৰ মাটি অখাৰ পৰা ধৰি চালিৰ পৰা ধৰি অভিনয়লৈকে ভাওনাৰ পৰা সকলোখিনি আছে। আমি চেষ্টা কৰিছোঁ আমাৰ ডিব্ৰুগড়ৰ ল'ৰা ছোৱালীখিনিক লৈ আমি কেনেকৈ আমাৰ সত্ৰীয়া সংস্কৃতিটো আগবঢ়াই লৈ যাব পাৰোঁ, বিশ্বৰ দৰবাৰলৈকে ইয়াক প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ এটা প্ৰয়াস কৰা হৈছে। আৰু আমি সত্ৰীয়াৰ পৰম্পৰা সত্ৰত আমি যেনেধৰণে শিকি আহিছিলোঁ তেনেদৰে আমাৰ ল'ৰা ছোৱালীখিনিক আমি শিক্ষা দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু আমাৰ সত্ৰীয়া কৰ্মশালাত মাজুলী সত্ৰৰ পৰা আমি আমাৰ অধ্যাপকক আনি আমি ইয়াত 14 দিনীয়াকৈ শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ যে আমাৰ সত্ৰীয়াত পৰম্পৰা যিটো আছে সত্ৰীয়া নৃত্যত, সেই সত্ৰীয়া নৃত্যৰ পৰম্পৰাটো অটুট ৰাখিবলৈ আমি চেষ্টা কৰিছোঁ। আৰু সেই অটুটটো নিশ্চয় আমাৰ দৰ্শকসকলেও অনুধাৱন কৰিব পাৰিব যে সত্ৰীয়াৰ পৰম্পৰাটো ইয়াত আছে। আৰু সেই কথাই আমি সত্ৰীয়া নৃত্যৰ কৰ্মশালা দিছোঁ। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও সেইখিনি গ্ৰহণ কৰিব পাৰিছে মোৰ আশা। আৰু তেওঁলোকৰ ভৱিষ্যতলৈ ইয়াৰ জৰিয়তে বিভিন্ন জেগাত সত্ৰীয়া নৃত্যটো প্ৰচাৰ প্ৰসাৰ কৰাৰ তেওঁলোকে সত্ৰীয়া নৃত্য আগবঢ়াই লৈ যাব পাৰিব। ইয়াকে কৈ মই বক্তব্য সামৰণি মাৰিছোঁ। মোৰ ইয়াত আছে 75 গৰাকী আছে। এনে ছাত্ৰ আৰু ছাত্ৰীৰ ভিতৰত মিলাই 75 গৰাকী আছে। এনে মোৰ ষ্টুডেণ্ট আছিলে 115 গৰাকী। বাকী কেইগৰাকী আহিব পৰা নাই, বিভিন্ন ফুৰিবলৈ গৈছে, কোনোবা গা বেয়া। গতিকে এতিয়া 75 গৰাকীয়ে অংশগ্ৰহণ কৰি আছে। আমাৰ ইয়াত প্ৰশিক্ষক হিচাপে মই নিমন্ত্ৰণ জনাইছিলোঁ আমাৰ সংগীত নাটক একাডেমী বঁটাৰ যোগেন দত্ত বৰবায়নদেৱক। তেখেতে মাজতে আহি দুদিন আমাৰ শিক্ষা দি গ'ল। তাৰপিছত মোৰ বন্ধুবৰ নৱজিৎ বৰা, ডিগবৈত থাকে, তেওঁ ভোগপুৰ সত্ৰৰ বৈষ্ণৱ। তাৰপিছতে আমাৰ সত্ৰীয়া কলাকেন্দ্ৰৰ সংগীত একাডেমীৰ দেৱজিৎ কলিতা, তেখেতে আহি আমাৰ ইয়াত এই 14 দিনকৈ কৰ্মশালা কৰি আছে। আজি সামৰণি অনুষ্ঠান। সম্বৰ্ধনা অনুষ্ঠানত আমি আমাৰ নিমন্ত্ৰিত ডক্টৰ উৎপল শৰ্মা, ডক্টৰ আমাৰ শশীকান্ত শইকীয়াদেৱ, হৰিনাৰায়ণ দত্ত বৰুৱা, এনেকৈ বিভিন্ন কেইজনক আমি নিমন্ত্ৰণ জনাইছোঁ। ডক্টৰ জয়ন্ত চলিহা দেৱৰ পৰা প্ৰায় 15-20জনমান আমি নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে সময়সূচী মতে নিজৰ মতে আহি থাকিব। গতিকে পুনৰদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছে ডিব্ৰুগড়ৰ সত্ৰীয়া কলাকৃষ্টি কেন্দ্ৰৰ উদ্যোগত। আৰু ইয়াত বিশেষভাৱে জড়িত হৈ আছে অধ্যাপক মোহন তামুলী, তেওঁ সত্ৰীয়া সাধক। আৰু মই এটা কথাই অনুভৱ কৰিছোঁ যে এনেধৰণৰ কলা কৃষ্টি চৰ্চা যেতিয়া অব্যাহত থাকে তেতিয়া সমাজখনৰ সঁচা অৰ্থত বা ইতিবাচক দিশত আগুৱাই নিবৰ কাৰণে সক্ষম হয়। এটা জাতিক পৰিচয় দিয়ে আচলতে সেই জাতিটোৱে কেনেকুৱা কলা সংস্কৃতি বা গীত মাত আদি চৰ্চা কৰে। গতিকে আমাৰ সত্ৰীয়া নৃত্য বা সত্ৰীয়া সংস্কৃতি আচলতে আমাৰ অসমীয়া সমাজৰ বৰভেটি বুলিব পাৰি। শ্ৰীমন্ত শংকৰদেৱে আজি 1500 শতিকাতে যি সৃষ্টি কৰিছে, সেই সৃষ্টি আজি আমি আগুৱাই নি অসমবাসী আজি সমগ্ৰ বিশ্বত অসমীয়াক চিনাকি কৰি দিবৰ কাৰণে এটা সংস্কৃতি হিচাপে আমি নিজকে সক্ষম হৈছোঁ। গতিকে এনেকুৱা সাহিত্য সংস্কৃতি বা সাধনাবিলাক যদি অব্যাহত ৰখা নাযায় তেতিয়া আমাৰ অসমীয়া সমাজত মই ভাবোঁ যে এটা খামখেয়ালি সৃষ্টি হ'ব। অসমীয়া মানুহক চিনাকি দিয়া বা পৰিচয় কৰি দিয়াটো এইটো অক্ষম হ'ব। গতিকে মোহন তামুলীয়ে যিটো পদক্ষেপ ল'লে মই এই পদক্ষেপক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু এই 15 দিনীয়া কৰ্মশালাত মই ভাবোঁ যে বহু শিক্ষাৰ্থী ইয়াৰ দ্বাৰা লাভৱান হৈছে। আৰু সেইসকল শিক্ষাৰ্থীয়ে পৰৱৰ্তী সময়ত সত্ৰীয়া কলা কৃষ্টি বা সত্ৰীয়া গীত মাত বাদ্য এইবিলাকক আগুৱাই নিব। আৰু অসমীয়া সমাজখনক ধৰি ৰখাৰ ক্ষেত্ৰত অসমীয়া সমাজখনক শক্তিশালী ৰূপত পৰিচয় কৰাই দিবৰ কাৰণে তেওঁলোকে সক্ষম হ'ব।
নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেটিক আছাম।